ডাক্তৰ জ্ঞান মালিতাৰ জ্ঞানৰ মালিতালৈ আপোনালোকক পুনৰ স্বাগতম। যোৱা খণ্ডটোত আপোনালোক সকলোৱে জিএনআৰচি মেডিৰিচৰ বিষয়ে চমুকৈ জানিলে। জিএনআৰচি মেডিৰিচ হস্পিটাল অন হুইলছ মনত আছেনে? আপোনালোকক জনাব বিচাৰিছো যে জিএনআৰচি মেডিৰিচৰ এই বিশাল অভিযানৰ বাটত আমাৰ ভালে কিছু অভিজ্ঞতা হ'ল। আহকচোন এই বিষয়ে আলোচনা কৰোঁ। মন দি শুনিব দেই। মেডিৰিচৰ যাত্ৰাৰ ১ নম্বৰ অভিজ্ঞতা, জনসংখ্যা অনুপাতে বিশেষজ্ঞ চিকিৎসকৰ অভাৱ। মেডিৰিচ যাত্ৰাৰ ২ নম্বৰ অভিজ্ঞতা, কোনটো ৰোগৰ চিকিৎসা কোনটো বিভাগত কৰিব লাগে তাৰ ধাৰণা গৰিষ্ঠ সংখ্যক লোকৰ নাই। মেডিৰিচ যাত্ৰাৰ ৩ নম্বৰ অভিজ্ঞতা, গাঁও অঞ্চলত চিকিৎসাৰ ক্ষেত্ৰত জ্ঞান থকা বা মানুহক সহায় কৰিব পৰা লোক তেনেই কম। মেডিৰিচ যাত্ৰাৰ ৪ নম্বৰ অভিজ্ঞতা, বহু লোকে চিকিৎসাৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষাৰ বিষয়টো গুৰুত্ব নিদিয়ে। মেডিৰিচ যাত্ৰাৰ ৫ নম্বৰ অভিজ্ঞতা, এটা পৰিয়ালৰ সকলোৰে বেমাৰ আজাৰ হ'লে সকলোৱে সমানে চিকিৎসাৰ ব্যৱস্থা নাপায়। মেডিৰিচ যাত্ৰাৰ ৬ নম্বৰ অভিজ্ঞতা, বিশেষজ্ঞ ডাক্তৰক দেখুৱাবলৈ চহৰৰ হাস্পাতাললৈ যাওঁতে গাড়ীৰ খৰচ, এম্বুলেন্সৰ খৰচ, ৰোগী আৰু অভিভাৱকৰ অহা যোৱাৰ খৰচ যোগ হৈ খৰচৰ মাত্ৰা বাঢ়ি যায়। মেডিৰিচ যাত্ৰাৰ ৭ নম্বৰ অভিজ্ঞতা, বহু লোকে চিকিৎসা সেৱা গ্ৰহণৰ পৰা বঞ্চিত হয়। ইয়াৰ মূল কাৰণ হৈছে পইচাৰ অভাৱ। এয়া আছিল মেডিৰিচ যাত্ৰাৰ ৭টা অভিজ্ঞতা। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। মোৰ জ্ঞানৰ মালিতাত আজিলৈ ইমানেই। আৰু এটা নতুন খণ্ডই আপোনালোকলৈ অপেক্ষা কৰি আছে। ইটি ডাক্তৰ জ্ঞান মালিতা।